এছাম অংগনবাদী কৰ্মী মধ্যাহ্ন ভোজনৰ ৰান্ধনিয়ে কাৰোবাৰ যি ধৰণে নহওক কিয় পৰোচনাত পৰি কৈ থাকে যে অক্ষয় পাত্ৰ আহিব আমাৰ চাকৰি যাব আমি সকলোকে বাৰে বাৰে কৈ আছিলো যে বিশেষকৈ কিছুমান বাওপন্থী ৰাজনৈতিক আদৰ্শৰ লোক এই ৰান্ধনিসকলৰ মাজত সোমাই যায় আৰু আন্দোলন কৰিবৰ কাৰণে বাইদেউসকলক লৈ আহে মই ডিব্ৰুগড়ৰ এখন মিটিঙত কৈছিলো যে চাকৰি যোৱাটো কথাই নাই দুই এদিনতে তেওঁলোকৰ দৰমহা বাঢ়িব আজি কেবিনেটে তেওঁলোকে আজিৰ দিনত 1500 টকা দৰমহা পায় 1 অক্টোবৰৰ পৰা তেওঁলোকৰ দৰমহা আমি 2000 টকালৈকে বৃদ্ধি কৰিছো অৰ্থাৎ ৰাজ্য চৰকাৰে 500 টকা আগতে দি আছিল কেন্দ্ৰই 1000 দি আছিল এতিয়া কেন্দ্ৰই 1000 দিব ৰাজ্যই 1000 দিব টোটাল 2000 টকা এগৰাকী মধ্যাহ্ন ভোজনৰ বাইদেৱে ৰান্ধনিয়ে লাভ কৰিব আৰু এই আঁচনিটো ৰূপায়ণ কৰিবলৈ যাওঁতে ৰাজ্য চৰকাৰে 108 কোটি টকা খৰচ কৰিব লাগিব আপোনালোকে জানে যে গোৱালপাৰা জিলাত দুখন ডাঙৰ বিল আছে অংগনবাদী কৰ্মীসকল 10 বছৰত কাম কৰাৰ পিছত তেওঁলোকে সুপাৰভাইজাৰ হয় সুপাৰভাইজাৰৰ 25% পদ অংগনবাদী কৰ্মীসকলৰ কাৰণে সংৰক্ষিত আছিল এতিয়া আমি সুপাৰভাইজাৰৰ পদ কৰ্মীসকলৰ বাবে 50% সংৰক্ষণ কৰিম অৰ্থাৎ আইসিডিএছত যিসকল সুপাৰভাইজাৰ থাকে 50% অংগনবাদী কৰ্মীৰ পৰা প্ৰমোশন হ'ব আৰু 50% স্টেট লেভেল ৰিক্ৰুটমেন্ট বোৰ্ডৰ পৰা ডাইৰেক্টলি ৰিক্ৰুটমেন্ট হ'ব আগতে ডাইৰেক্ট ৰিক্ৰুটমেন্ট 75% আছিল অংগনবাদী কৰ্মী বাইদেউসকলৰ পৰা 25% সুপাৰভাইজাৰৰ পদ পূৰণ কৰা হৈছিল এতিয়া আমি বাইদেউসকলৰ সুবিধাৰ কাৰণে 25ৰ জাগাত 50% আসন বা সুপাৰভাইজাৰৰ পদ আমি সংৰক্ষণ কৰিবলৈ সিদ্ধান্ত লৈছো আমাৰ